বালি মাফিয়াৰ হেনচকু এইবাৰ বৰপেটাত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থলীত বালি মাফিয়াৰ সন্ত্ৰাস চাওক এই দৃশ্য বৰপেটা ৰোডৰ গাতে লাগি থকা বৰপেটা কেটেল ফাৰ্মৰ সমীপৱৰ্তী অঞ্চলত অবৈধ খনন বৰপেটা জিলা আমচুৰ একাংশ বিষয়ববীয়াৰ খহনীয়া অঞ্চল পৰিদৰ্শনৰ সময়ত উন্মোচিত হ'ল বেকিনৈত চলি থকা অবৈধ খননৰ বৃহৎ নেক্সাছ ইতিমধ্যে হাজাৰ হাজাৰ বিঘা ভূমি খহনীয়াত জাহ যোৱা অঞ্চলটোত বৰপেটা কেটেল ফাৰ্মক লৈ শংকিত সচেতন মহল বেকিনৈত দৈনিক দিনে দিনে তেওঁলোকে যি অবৈধ খনন কাৰ্য চলি আছে বেকিৰ বুকুৰ মাজত প্ৰথমতে নিন্দাৰ ধিক্কাৰ জনাইছোঁ এই বিভাগীয় কৰ্তৃপক্ষ এতিয়ালৈকে কোনো দায়িত্ব লোৱা নাই আমি অনুমান কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষ বিডিও অফিচাৰ ৰেঞ্জাৰক মেনেজ কৰি এইবোৰ চলি আছে নেকি এইটো আমাৰ বহুত হাজাৰ হাজাৰ কৃষকসকলৰ মাটি যা গৈছে গৰাখহনীয়াৰ ফলত আৰু খনন কাৰ্যৰ কাৰণে গৰাখহনীয়া হৈ আছে বিডিও অফিচাৰ সন্মুখত ৰেঞ্জাৰৰ সন্মুখত তেওঁলোকে নাকাইৰ তলেদি গাড়ীবোৰ গৈ আছিল গম নাপায় নেকি এটা প্ৰশ্ন হয় কোন এই জনৈক জয়ন্ত আৰু ৰফিক অভিযোগ অনুসৰি জয়ন্ত আৰু ৰফিকৰ নেতৃত্বতেই চলিছে খনন কাৰ্য এই খননৰ ফলত এটা বৰপেটাৰ কেটেল ফাৰ্মখন নিশেষ হোৱাৰ উপক্ৰম হৈছে বাৰাপেটা যদি কেটেল ফাৰ্ম আমাৰ এটা আৱেগ আমাৰ এখন উত্তৰ পূৰ্বাঞ্চল অঞ্চলৰ এটা আৱেগ এই আৱেগক লৈ খেলি আছে যি সময়ত এই কেটেল ফাৰ্মটো চৰকাৰে সুৰক্ষা দিব লাগে সেই সময়ত কেটেল ফাৰ্মৰ বুকুৰ মাজেদি তেওঁলোকে ডাম্পাৰ ট্ৰেক্টৰ JCB লৈ গৈ আছে দুৰ্নীতিমুক্ত অসম গঢ়াৰ মন্ত্ৰ হেৰাই গ'ল নেকি বৰপেটা ৰোড বন সংমণ্ডলৰ বিষয়াৰ নাকৰ তলেৰে নিতৌ 30ৰ পৰা 40খন ডাম্পাৰেৰে খনন কাৰ্য চলোৱাৰ অভিযোগ তাৎপৰ্যপূৰ্ণভাৱে সংগঠনৰ প্ৰচেষ্টা আৰু সংবাদকৰ্মীৰ প্ৰৱেশৰ পিছতেই বন্ধ কৰি দিয়া হয় এই অবৈধ খনন কাৰ্য আমচুৰ দাবী বন বিভাগ আৰু স্থানীয় প্ৰশাসনক মেনেজ কৰি অবৈধভাৱে চলিছে খনন কাৰ্য যিসকল মাফিয়া জড়িত আছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে বন্ধ কৰিব লাগিব বন্ধ নকৰিলে জংগী আন্দোলন কৰা হ'ব আৰু আমাৰ কেটেল ফাৰ্মটো সুৰক্ষা দিব লাগে এইটো বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ আৰু খনন কাৰ্যবোৰ বন্ধ হ'ব লাগিব বিশেষকৈ এইটো তাৰ লগতে বেকিৰ আপুনি যিমান উত্তৰত যাব একেবাৰে ভূটানলৈকে কেৱল অবৈধ খনন আৰু এই অঞ্চলবোৰ বৰপেটাৰ আশে পাশে অঞ্চলবোৰ নিশেষ কৰাৰ তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সময়ে সময়ে বনভোজকাৰী দলৰ আগমন ঘটা বৰপেটা কেটেল ফাৰ্মত চলা এই খনন কাৰ্যত নাকি লগাব পাৰিবনে বিভাগীয় কৰ্তৃপক্ষই বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমচুৰ এই অভিযোগৰ পিছত আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয় বৰপেটাৰ পৰা প্ৰসেনজিৎ চৰকাৰ প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ আজি যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ গুৱাহাটী